অসমীয়া জাতিয়ে কোনো ধৰণৰ পমুৱা মূলৰ বাংলাদেশীৰ ওচৰত কেতিয়াও শৰণাপন্ন নহয়। এই যিটো ABMC এনেকুৱা ধৰণৰ সংগঠন চৰকাৰে নিষিদ্ধ ঘোষণা কৰিব লাগে, অনতিপলমে নিষিদ্ধ ঘোষণা কৰিব লাগে। এইটো সন্ত্ৰাসবাদী দল বুলি ক'লে ভুল হ'ব, কাৰণ অসমত থাকি আৰু ইতিমধ্যে যিজন ABMCৰ সভাপতি কি নাম আছিল তেখেতে যি মন্তব্য দিছে তেখেতক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। নিশ্চিতভাৱে ABMCৰ নেতাগৰাকীৰ প্ৰতিক্ৰিয়াশীল বক্তব্যৰ পিছতেই সমগ্ৰ ৰাজ্যত যদি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু দৰং জিলাবাসীৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। মই উপস্থিত আছোঁ মঙলদৈ চহৰত আৰু মোৰ লগত আছোঁ আৰু বিভিন্ন স্থানীয় ব্যক্তিসকল আছে। তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰথমে জানিম। প্ৰথম আছুৰ উপসভাপতি কি ক'ব আচলতে ABMC নেতাই কৈছে যে অহা চেঞ্চে তেওঁলোকে অসমীয়া বুলি নকয়। নিশ্চয়কৈ চাওক, ABMCৰ দায়িত্ববাহী এগৰাকীয়ে তেওঁ যিটো মন্তব্য দিছে এই মন্তব্যৰ দ্বাৰা এটা কথা আকৌ এবাৰ পুনৰবাৰ প্ৰতিপন্ন হ'ল, অসমীয়া জাতিৰ শত্ৰু কোন, আমাৰ ভাষাৰ কৃষ্টি সংস্কৃতিৰ শত্ৰু কোন, আৰু শত্ৰুৱে এইবাৰ স্বয়ংক্ৰিয়ভাৱে তেওঁলোকে সমাজৰ আগত থিয় দিছে। এই কথাটোৱে আমি অসম চৰকাৰলৈকে আহ্বান জনাইছোঁ, এইসকল ব্যক্তিক অনতিপলমে চিনাক্ত কৰি তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আৰু অসমীয়া জাতিয়ে কোনো ধৰণৰ পমুৱা মূলৰ বাংলাদেশীৰ ওচৰত কেতিয়াও শৰণাপন্ন নহয়। অসমীয়া জাতিৰ যি আমাৰ ভাষাৰ কৃষ্টি এক সমৃদ্ধিশালী এক পৰম্পৰা আছে, এক ধাৰা আছে, এই কৃষ্টি সংস্কৃতিৰ যি মেটমৰা সম্ভাৰ আছে ইয়াক আমি স্বকীয় ৰূপত যাতে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে প্ৰতিগৰাকী খিলঞ্জীয়া ৰাইজ দায়বদ্ধ। আৰু গতিকে কোনোবা এগৰাকী আমচুৰ নেতৃত্ব, কোনোবা ABMCৰ নেতৃত্বই কি কয়, তেওঁলোকে অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি তেওঁলোক কিমান দায়বদ্ধ, এই কথাসমূহ সময়ে সময়ে কিন্তু প্ৰকট হৈছে। গতিকে এনেকুৱা ধৰণৰ মন্তব্য দি তেওঁলোক যে অসমীয়া বিৰোধী, অসমীয়া আমাৰ সংস্কৃতি বিৰোধী, আমাৰ ভাষাৰ বিৰোধী, এই কথাসমূহ সময়ে সময়ে আমাৰ ইতিহাসত প্ৰতিপন্ন হৈছিলে, আকৌ পুনৰবাৰ প্ৰতিপন্ন হৈছে। সেয়ে অসমীয়া ৰাইজে পুনৰবাৰ সজাগ আৰু সচেতন হৈ আমি যাতে জাতীয় জীৱনক আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে সকলোৱে সজাগ আৰু সচেতন হ'ব লাগে। আৰু আছে ব্যক্তি, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আচলতে? হয়, মানে যিটো এটা গৰিহণাজনক মন্তব্য আগবঢ়াইছে, অসমত অসমীয়া ভাষা চেঞ্চাছত নকওঁ বুলি কৈছে, আচলতে আচৰিত কথা। ইমান সাহস তেওঁলোকে পাইছে, ইয়াৰ পৰাই আমাৰ অস্তিত্বকত এনেকুৱা ধৰণৰ সংকটত ভুগিব লগা হৈছে। যেতিয়া আজি ABMCৰ দৰে সংগঠনতে যেতিয়া ক'ব, তেওঁলোকৰ সভাপতিয়ে ক'ব অসমত অসমীয়া ভাষা চেঞ্চাছত নকওঁ, কাইলৈ ক'ব অসমত অসমীয়াগিৰি নচলিব, এনেকুৱা ধৰণৰ যেতিয়া মন্তব্য অসমত ক'ব, গতিকে আমি সঁচাকৈ বৰ দেশজনক। আৰু এই যিটো ABMC এনেকুৱা ধৰণৰ সংগঠন চৰকাৰে নিষিদ্ধ ঘোষণা কৰিব লাগে, অনতিপলমে নিষিদ্ধ ঘোষণা কৰিব লাগে। এইটো সন্ত্ৰাসবাদী দল বুলি ক'লে ভুল হ'ব, কাৰণ অসমত থাকি অসমীয়া ভাষা চেঞ্চাছত নকওঁ বুলি কৈছে, অসমত অসমীয়াগিৰি চলিবলৈ দিয়া নহ'ব বুলি কৈছে। ইমান ধৰণৰ সাহস, এই সাহসত তেওঁলোকে এতিয়াই চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱা উচিত। আৰু ইতিমধ্যে যিজন ABMCৰ সভাপতি কি নাম আছিল তেখেতে যি মন্তব্য দিছে তেখেতক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। অসমত যেতিয়া অসমীয়া সাহস কৰিছে, গতিকে আমি এইটোৱে বিচাৰোঁ যে তেখেতক গ্ৰেপ্তাৰ কৰি লগতে আৰু নিষিদ্ধ ঘোষণা কৰিব লাগে ABMC। চৰকাৰী ভূমি বেদখল কৰিছিলে, তাক উচ্ছেদ কৰিছে, তাৰপিছত কিন্তু ABMC নেতাৰ অসম বিৰোধী মন্তব্য সঁচাকৈয়ে বৰ দুৰ্ভাগ্যজনক। এই ধৰণৰ বক্তব্য আচলতে আমাৰ অসমীয়া জাতিটোক এটা মানে ভুল পথেৰে পৰিচালনা কৰিছে। আৰু আমি এটা কথাই দাবী জনাইছোঁ, চৰকাৰে যিখিনি মানুহে এই ধৰণৰ বক্তব্য দাঙি ধৰিছে তেওঁলোকৰ ওপৰত উচিত শাস্তিৰ ব্যৱস্থা কৰিব লাগে আৰু দোষীক চিনাক্ত কৰি তেওঁলোকক মানে জেল হাজতত পঠাব লাগে। আৰু ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ কি ক'ব, কি প্ৰতিক্ৰিয়া? হয়, এইটো বৰ গৰিহণাজনক কথা কৈছে যে অসমত থাকি অসমীয়া ভাষাই আশা, ভাষাই য'ত ক'বলৈ তেওঁলোকৰ ইচ্ছা নকৰে। গতিকে এনেকুৱা কথা কোৱা ব্যক্তিজন আমাৰ অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বিৰোধী। এটা চৰকাৰী ভাষা ক'বলৈ তেওঁলোকে অস্বীকাৰ প্ৰকাশ কৰিছে। আৰু দ্বিতীয় কথাটো হৈছে, এই এটা সদৌ অসম ছাত্ৰ সন্থা নিচিনা দল এটা থাকোঁতে আকৌ বিভিন্ন ধৰণৰ ইয়াত যোন আহিছে, ইয়াত বিভিন্ন ভাষা কৈছে, ভাষামূলক বিভিন্ন ব্যক্তিয়ে আহি সংগঠন খুলিছে, এইবিলাক এটা গৰিহণাযোগ্য। আৰু তেওঁলোকে যিটো কথা কৈছে সেইটো কথাৰ জৰিয়তে তেওঁক আচলতে ক্ষমা খুজিলে নহয়, তেওঁ জেল হাজতত ভৰাব লাগে। আৰু সেই দলটো, সেই সংগঠনটোক অসম চৰকাৰে অনিৰ্দিষ্টকালৰ কাৰণে বেন কৰি দিব লাগে, নহ'লে এই এটা বিষবস্প ৰোপণ কৰিছে। আৰু এই বিষবস্প আচলতে লাও পাতৰ তলত ডাঙৰ হৈছে। গতিকে অসমীয়া মানুহে ইয়াৰ পৰা শিকিব লাগে যে অসমীয়া মানুহখিনিয়েও ভাষা ক'বলৈ শিকিব লাগে। তেওঁলোকৰ ওপৰত ভৰসা কৰি আমি ভাষা বঢ়াই গৈ আছোঁ। আজি কি কথা ক'লে, গতিকে এইখিনি কথা আমি শিকিব লগা আছে। গতিকে অনাগত সময়ত যাতে এনেকুৱা বক্তব্য দি অসমৰ ভাষা সাহিত্য সংস্কৃতিক মানে ভুল নিশ্চিত নকৰে, তাৰ বাবে আমি তেওঁলোকক সকিয়াই নিদিছোঁ। সেয়া আছিলে মঙলবাৰৰ প্ৰতিক্ৰিয়া। আৰু নিশ্চিতভাৱে যি চৰকাৰী ভূমি বেদখলকাৰী উচ্ছেদৰ পিছতেই, সন্দেহিত নাগৰিক উচ্ছেদৰ পিছতেই ABMC নেতাগৰাকীৰ যি বক্তব্য, এই বক্তব্যলৈ সমগ্ৰ ৰাজ্যত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।